ৰঙিয়াৰ উদিয়ানা বৰকুকুৰীয়া ভাতকুচি বৰহমপুৰ আৰু জয়ন্তীপুৰত বহিৰাগত বনিয়াৰ দপদপনি ময়মতালিৰে বন্ধ কৰি দিছে পানী যোৱা যান ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে যোৱা যানৰ ওপৰত দিছে বৃহৎ দেৱাল তাৰ পিছত যানটোত মাটিৰে পুতি সম্পূৰ্ণৰূপে পানীৰ গতিবেগত বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত পানীৰ গতিবেগত বাধা প্ৰদান কৰা কাৰ্যৰ বিৰোধিতা কৰা ৰাইজক ধমকি দি খেদি পঠিয়াই একাংশ দালাল চক্ৰই যাৰ বাবে এতিয়া ভয় সংকাত দিন পাৰ কৰিবলগীয়া হৈছে সচেতন লোকসকলে আনকি কামৰূপ জিলা প্ৰশাসন ৰঙিয়া মহকুমা প্ৰশাসন আৰু ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ অজ্ঞাতে নিজ ময়মতালিৰে যানটো বন্ধ কৰি দিয়াত ক্ষুব্ধ হৈ পৰিছে সচেতন লোকসকল এই ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰিছে প্ৰাক্তন বিধায়ক অনন্ত ডেকা কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আসিকুৰ ৰহমানৰ লগতে স্থানীয় লোকসকলে উল্লেখ্য যে ৰঙিয়াৰ সমীপৰ উদিয়ানা বৰকুকুৰীয়া ভাতকুচিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে বাৰিষাৰ সময়ত বৰষুণ অথবা বানৰ পানীবোৰ ৰঙিয়াৰ ষ্টেচন তেতেলিগুৰি উদিয়ানা গুৰকুচি জামতোলা ভাতকুচি কেকুৱাবাহী আদি অঞ্চলত পানীবোৰ এই জানটোৰে ওলাই গৈছিল যুগ ধৰি কিন্তু এতিয়া এই চক্ৰটোৱে খেতি পথাৰৰ মাটিত বৃহৎ দেৱাল দি মাটি পুতাৰ ফলত বাৰিষাৰ সময়ছোৱাত ৰঙিয়াৰ বৃহত্তৰ অঞ্চল এটা বানত ডুব গৈ থাকিবলগীয়া হৈছে সময় থাকোঁতেই এই জানকেইটা মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে এইটো খুবেই অবিবেচকী কাণ্ড হৈছে আৰু এইটোৰ ফলত এটা ৰঙিয়াৰ বৃহত্তৰ অঞ্চলৰ বিৰাট ক্ষতি হ'ব একে বানপানী দিনবিলাকত মানুহ বাচি থকাটোই কঠিন হৈ পৰিব উদিয়ানা তাৰপিছত কেকুৱাহাটী ভাতকুচি গুৰকুচি আমাৰ জামতলা ইত্যাদিবোৰ গোটেই জাগাৰ বৃহৎ এটা অঞ্চলৰ পানী এইফালেদি বৈ যায় আৰু তাত অবষ্ট্ৰাকশ্যন দিয়া মানে বাধা দিয়া মানে গতিকে এই অঞ্চলৰ খেতি বাতি ঘৰ দুৱাৰ চব ক্ষতিগ্ৰস্ত হ'ব গতিকে মই আচৰিত হৈছোঁ যে আমাৰ ৰাজ্য চৰকাৰ থাকোঁতেই প্ৰশাসন থাকোঁতেই এনেধৰণৰ ব্যৱস্থা কেনেকৈ হ'ব পাৰে কাৰণ যিবিলাক স্বাভাৱিক ৰাস্তা পানী যোৱা যিবিলাক আউটলেট আছে এইবিলাক বন্ধ কৰাৰ কাৰো অধিকাৰ নাই তেওঁ লাগিলে ডাঙৰ ব্যৱসায়ী হওক বা কোটিপতিয়েই হওক গতিকে সাধাৰণ ৰাইজৰ স্বাৰ্থত আজি মাধমাৰ দি তেওঁলোকে এনেভাৱে যদি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে পানী যোৱা ৰাস্তাত সাংঘাতিক বিপদ হ'ব আৰু এই ক্ষেত্ৰত সময় থাকোঁতেই যদি আমাৰ স্থানীয় প্ৰশাসন বিশেষকৈ মহকুমা প্ৰশাসন আমাৰ ৰাজহুৱা চক্ৰ বিষয়া তেওঁলোক আচলতে এই ধৰণৰ কনষ্ট্ৰাকশ্যন হোৱাৰ আগতেই পাৰ্মিশ্যন দিয়াৰ আগতেই তেওঁলোকে এইবিলাক বিষয় বিবেচনা কৰা দৰকাৰ নহ'লে পিছত গৈ হুলস্থুল কৰিলে নহ'ব এতিয়া আমি দেখা পাইছোঁ বেছিভাগ ক্ষেত্ৰতে কৃত্ৰিম বানপানী আমাক সাংঘাতিক ক্ষতিগ্ৰস্ত কৰে গতিকে এজাক বৰষুণ দিলেই আমাৰ ৰঙিয়াৰ বহু ঠাইত মানুহ ওলাব নোৱাৰা হয় গতিকে এই পৰিস্থিতিত আজি নেশ্যনেল হাইৱেৰ বিভিন্ন যি আপোনাৰ এনেকুৱা নেচাৰেল আউটলেট আছে স্বাভাৱিক যিবিলাক পানী গমন কৰাৰ কাৰণে যিবিলাক ৰাস্তা আছে কালভাৰ্ট আছে তাতে প্ৰায় ৫টা কালভাৰ্ট আছে এটা এটাকৈ চববিলাকে বন্ধ হৈ যাব আৰু বন্ধ হৈ গ'লে কি হ'ব উত্তৰ পাৰৰ গোটেইখিনি মানুহ বিৰাট বিপদত পৰিব গতিকে মই ভাবোঁ ৰাইজো সচেতন হোৱা উচিত আৰু চৰকাৰ বিশেষকৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ আমাৰ ৰাজহুৱা চক্ৰ বিষয়া আৰু আমাৰ মহকুমা প্ৰশাসন জিলা প্ৰশাসন তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দৰকাৰ যাতে কোনো ক্ষেত্ৰতে আজি পানী ওলাই যোৱা ৰাস্তাত তেওঁলোকে প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে ৰঙিয়াত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি স্পষ্ট কৰিব বিচাৰোঁ যে ৰঙিয়াত ভৱিষ্যতে এক বৃহৎ শংকাৰ দিশে গৈ আছে কিয়নো ৰঙিয়াৰ যি অভাৰ হোৱা যিটো পানী আচলতে বৰষুণৰ পানী বাৰিষা কালত বৰষুণৰ পানীয়ে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উদ্যানত স্থিত এটা জান আছে সেই জানটোৰে ৰঙিয়াত অভাৰ হোৱা পানী এক অন্যতম অংশ সেইডোখৰ ঠাইৰে পানী তীব্ৰ গতিবেগ দেখিবলৈ পোৱা গৈছিল বাৰিষাৰ সময়ছোৱাত আৰু তেনে ক্ষেত্ৰত পৰিলক্ষিত হৈছে যে এইবেলি তাতে বহিৰাগত তাতে এখন দেৱাল দিয়াৰ পৰিলক্ষিত হৈছে কোম্পানীৰ নামত আৰু এই দেৱালখনৰ নামত কোনে কেনেধৰণৰ সহযোগ কৰিছে আমি নাজানো কিন্তু আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ এই বিষয়ে আমি অৱগত কৰাব বিচাৰোঁ যে আমি ভৱিষ্যতে ৰঙিয়াৰ লগতে বিভিন্ন অঞ্চলে পানীত এই ক্ষেত্ৰত পানীত ডুব যাব আৰু তেতিয়া আপোনালোকে যদি প্ৰশ্ন কৰে যে আমি বানপানী হয় আমি কেনেধৰণে ইয়াৰ সমস্যাৰ সমাধান উলিয়াম তেতিয়া সেই প্ৰশ্নটোক উত্তৰ বিচাৰিলে নহ'ব উত্তৰ এতিয়া আপোনালোকক আমি বিৰোধী পক্ষ হিচাপে মই কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে আপোনালোকক জনাই আছোঁ আমাৰ এগৰাকী বিধায়ক আছে আমাৰ প্ৰশাসন যন্ত্ৰ আছে আমাৰ চক্ৰ বিষয়ৰ কাৰ্যালয় আছে তেওঁলোকে এই বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত যত্নৰ চেষ্টা কৰিব লাগে আৰু অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অনতিপলমে ব্যৱস্থা গ্ৰহণ
গ্ৰহণ কৰিব লাগিব কিয়নো এক ভৱিষ্যতৰ এক অভিনৱ আমি এক সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছোঁ ৰঙিয়াবাসীয়ে সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে যাৰ সমস্যাৰ আমি সমাধান বৰ্তমান সময়ত আপোনালোকক আমি জনাই আছোঁ যে তাত যদি সেই দেৱালখন যদি সম্পূৰ্ণৰূপে যদি তেনেধৰণে থাকে তেনেহ'লে আমি ভৱিষ্যতে আমি ৰঙিয়া অঞ্চলৰ লগতে বিভিন্ন অঞ্চল আমি ডুব যাব লাগিব পানীত আৰু আমি জলকলা খাব লাগিব এই বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰক নতুবা আমি এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24